হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখুৱাম এটা এপছ যিটোৰ সহায়ত আপুনি ধুনীয়া ধুনীয়া লোগো ধুনীয়া ছবি আঁকিব পাৰিব বহুত ইজিলি। চাওক, এপছটো আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব। এপছটোৰ নাম হ'ল পেপাৰ চিম্পল। প্ৰথমতে আপুনি প্লে ষ্টৰত যাওক। প্লে ষ্টৰ ইয়াতে টাইপ কৰিব পেপাৰ চিম্পল, PAPERSIMPL, পেপাৰ চিম্পল। এইটো প্ৰথমত যিটো আহিছে এইটোৱে পেপাৰ চিম্পল। আৰু 10,000 ডাউনলোড কৰিছে, 10,000 মানুহে। এইটো এনেকুৱা টাইপ হয়। এইটো অপেন ক্লিক কৰক। এইটো মই আগতে ডাউনলোড কৰি ৰাখিছিলোঁ। নিউ এতিয়া চাওক, আপুনি এটা বৃত্ত আঁকিব। জাষ্ট এনেকৈ ঘূৰাই এনেকৈ দিলে হৈ যাব। চাওক, বৃত্ত হৈ গ'ল। তলত এটা চতুৰ্ভুজ দিব, হৈ গ'ল। আপুনি যিকোনো আঁকিব পাৰে, বহুত ধুনীয়াকৈ হৈ যায়। এণ্ড্ৰইডৰ পিকচাৰে হৈ গ'ল এইটো। আপুনি কালাৰ কৰিব খুজিলে কালাৰো দিব পাৰে। কিন্তু ইয়াতে ক্লিক কৰক, যিকোনো কালাৰ, ৰেড কালাৰ দিবলৈ ৰেড। ইয়াতে চাওক, ৰেড হোৱা নাই। আপুনি এইটো কমাই দিয়ক, পূৰা ৰেড হৈ গ'ল। আৰু অটো হাইড লাইন, এইটো যদি ক্লিক কৰা থাকে তেতিয়াহ'লে আপোনাৰ ব্লেক কালাৰৰ লাইনকেইটা যে আছে এইকেইটা গুচি যাব। তো এইটো উঠাই দিয়ক, এইটো ৰেড হৈ গ'ল। তলত গ্ৰীণ দিব লাগে, গ্ৰীণ দি দিওঁ, হৈ গ'ল। মানে ছেভ কৰিব লাগিলে ছেভ, মই বেলেগ এটা আঁকি দেখাই দিওঁ। গুগল শ্ব'ৰুমৰ ইয়াতে ক্লিক হ'ব। তাৰপিছত এইটো হোৱা নাই, এনেকুৱা এনেকুৱা, পিছত এনেকুৱা। আপুনি যদি এডজাষ্ট কৰিব লাগে তাতে এডজাষ্ট ক্লিক কৰিব। এইটো চাওক, ধুনীয়াকৈ হৈ গৈছে। তো ওপৰতো হ'ব গ্ৰীণ, অলপ ডেম কালাৰৰ গ্ৰীণ হয়। তলত ৰেড কালাৰ, অলপ ডেম। আৰু এতিয়া য়েলো কালাৰ হৈ গ'ল। আৰু মাজত যিটো চাৰ্কেল আছে তাতে আপুনি নীলা কালাৰ ব্যৱহাৰ কৰি দিব পাৰে। এনেকুৱা টাইপ হ'ব। আৰু এইটো হোৱা নাই, এইটো কালাৰ হ'ব। চাওক, আপুনি কিমান ধুনীয়াকৈ গুগল শ্ব'ৰুমৰ লগোখন বনাই দিব পাৰিছে। আপুনি এনেকৈ যিকোনো ধৰণৰ লগো বনাই দিব পাৰে। আপোনাৰ যদি এইখন ভিডিঅ' ভাল লাগিছে, প্লিজ এখন লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে আপুনিও ভিডিঅ' এখন চাইছে, তেতিয়াহে ভাল লাগিব। আজিলৈ ইমানখিনিয়ে। যদি ভাল লাগে তেতিয়া প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব।